আৰ্থিক দিনতা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। এই কথাই প্ৰমাণ কৰি দেখুৱালে পশ্চিম দৰঙৰ গভৰা দলংঘাটৰ ভাৰ্গৱ ডেকা আৰু অংকিতা ডেকাই। উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ পৰীক্ষাত কামৰূপৰ মহিপালকুছি বালিকুছিস্থিত আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ৭৯.২% নম্বৰ লৈ ভাৰ্গৱ ডেকাই আৰু অংকিতা ডেকাই ৬১.২% নম্বৰ লৈ উত্তীৰ্ণ হৈছে। দুয়োগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে শিক্ষানুষ্ঠানখনলৈ সুনাম কঢ়িয়াই আনিছে। সৰুতে পিতৃহাৰা হোৱা ভাৰ্গৱৰ মাতৃয়ে দিন হাজিৰা কৰি পঢ়োৱাৰ লগতে অংকিতাৰ পিতৃয়ে কৰে পকী মিস্ত্ৰীৰ কাম। ভাৰ্গৱ আৰু অংকিতাৰ এই সাফল্যত পৰিয়াল সন্তোষ প্ৰকাশ কৰাৰ লগতে উৎফুল্লিত গাঁওবাসী। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। ভাৰ্গৱ ডেকা অনুভৱ কৰিবলৈ আৰু ভালে লাগিছে। বহুত কষ্ট কৰি মায়ে পঢ়াইছিলে আৰু আজি ফল পাইছোঁ। মই আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মহিপালকুছি তাৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিলোঁ। তাত আজি মই 79.2% লৈ পাছ কৰিলোঁ। যথেষ্টখিনি ভাল লাগিছে। গাঁৱৰ সুনাম কঢ়িয়াই অনাৰ লগতে আজি মই কলেজৰ সুনাম কঢ়িয়াই আনিব পাৰিছোঁ। শিক্ষকসকলে বহুতখিনি ৰাতি আহিও হোম ভিজিট কৰিছিলে আৰু বহুতখিনি গাইড দিছিলে পঢ়াৰ ক্ষেত্ৰত। এনেকুৱা কৰিলে এনেকুৱা হ'ব, সেইখিনি মই মানিছিলোঁ। আজি তাৰ ফলটো পাইছোঁ, ভাল লাগিছে সঁচাকৈয়ে। চাইকেল লৈ অহা যোৱা কৰিছিলোঁ। যিহেতু মোৰ আৰ্থিক অৱস্থা, আমাৰ ঘৰৰ অৱস্থাটো মানে একেবাৰে বেয়া, সেইকাৰণে গাড়ীত যোৱা কথাটো আৰু অসম্ভৱে। সেইকাৰণে মই যিকোনো সময়তে মানে যিকোনো বতৰতে আৰু যিকোনো পৰিস্থিতিতে মই চাইকেলেৰে অহা যোৱা কৰিছিলোঁ কলেজলৈ। নাম হ'ল ভাৰ্গৱ ডেকা। যিখিনি অভাৱত মই ল'ৰাটো স্কুলত পঠাইছিলোঁ, কোনোবা দিনা বস্তু একো দিবও নোৱাৰোঁ, কেতিয়াবা লঘোণ হৈ যায়। সেইটো কাৰণে ধৰ স্কুলখনৰ নাম কৰিছে, মোৰো ভাল লাগিছে। তাৰপিছত যিখিনি খোজা বস্তু মই দিব পৰা নাই, তথাপিও মই কৈছোঁ কষ্ট কৰি হ'লেও পাৰ দেউতাৰে ঢুকাই গৈছে। আমাৰ ঘৰৰ অৱস্থা এই, মই তাৰ পৰাই আৰু বহুত বস্তু দিব পৰা নাই, খোজাখিনিও মই দিব পৰা নাই। আৰু মই বেলেগৰ ঘৰত কাম কৰিব যাওঁ, 100 টকা হাজিৰা পাওঁ, তাৰে আধা টকাই দিয়া যায় আৰু আধা এইখিনি খৰচ খোৱা যায়। আৰু 100 টকাটো নিমিলেহে হাজিৰা। ৰিজাল্টটো কৰাৰ কাৰণে ভাল লাগিছে, গাঁৱৰো ভাল লাগিছে, মাষ্টাৰসকলৰো ভাল লাগিছে, বন্ধু বান্ধৱৰো ভাল লাগিছে, চবৰে ভাল লাগিছে। মই এইখিনিতে সুখী আছোঁ, কাৰণ আমাৰ আৰ্থিক অৱস্থা ইমানো ভাল নাছিল। দেউতাই হাজিৰা কৰি আমাক পঢ়াইছিল। মোৰ বেমাৰৰ ফলত মই এইখিনি পাইছোঁ। মোৰ ছোৱালীৰ নাম অংকিতা ডেকা। তাই যিখিনি ৰিজাল্ট কৰিলে বাৰু আমি সেইখিনিতে সুখী। যিখিনি মানে তাইৰ যিমান বেমাৰ আছিলে, যিখিনি মানে তাইৰ অসুস্থতাত আছিলে, মানে সেইখিনিতে আমি যিখিনি ৰিজাল্ট কৰিছে সেইখিনিতে সুখী আছোঁ। বাইদেউহঁতে যিখিনি মানে সহায় সহযোগ কৰিছে, পঢ়াৰ ক্ষেত্ৰতে হওক বা বেমাৰৰ ক্ষেত্ৰতে হওক, সেইখিনিৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। একেবাৰে পিছপৰা গভৰা গাঁৱৰ আমাৰ নিকটৱৰ্তী ভাৰ্গৱ ডেকা তথা অংকিতা ডেকাই এইবেলি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 79 ভাৰ্গৱ ডেকা আৰু অংকিতা ডেকাই 61 নম্বৰ লাভ কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যিখন শিক্ষানুষ্ঠান তেওঁলোকে অংশগ্ৰহণ কৰিছিল, সেই শিক্ষানুষ্ঠানখনৰ ক্ষেত্ৰতো তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত আমাৰ গাঁওবাসী সঁচাকৈয়ে আমি উৎফুল্লিত হৈছোঁ। এইকাৰণে হৈছোঁ, একেবাৰে দৰিদ্ৰ, যাৰ পিতৃ আজিৰ পৰা 15 বছৰ আগতেই ঢুকাই গৈছে, সেইগৰাকী ব্যক্তিৰ ঘৰত আৰ্থিক দৈন্যতাই যেনেদৰে প্ৰভাৱ পেলাই আহিছে, তাৰ মাজকো নেওচি আৰ্থিক দৰিদ্ৰতাৰ পিছ পেলাই মনৰ উৎসাহটো আগবঢ়াই লৈ গৈ এই ল'ৰাজনে বা ছোৱালীজনীয়ে যি কষ্ট কৰি পেলাই আমাৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে, আমি সঁচাকৈয়ে গাঁওবাসী তথা এই অঞ্চলৰ ৰাইজ আমি উৎফুল্লিত হৈছোঁ। তেওঁলোকক আশীৰ্বাদ জনাইছোঁ, তেওঁলোকে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি গৈ আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰে, আমি তেওঁলোকক আমাৰ গাঁওবাসীয়ে আশীৰ্বাদ তথা শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে এটা কথা কৈছোঁ, বিশেষকৈ এই ভাৰ্গৱ ডেকাৰ মাতৃ ক্ষীৰদা ডেকাই যি কষ্ট কৰি দিন হাজিৰা কৰি পেলাই ল'ৰাটোক আৰ্থিক দৈন্যতাৰ মাজতো তেখেতক পঢ়াৰ ক্ষেত্ৰত পিছ পেলাই ৰাখি আগবঢ়াই দিছে। সেই ক্ষেত্ৰত আমি মাতৃগৰাকী আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ ৰুদ্ৰ ডেকাৰ ছোৱালী অংকিতা ডেকায়ো যি ধৰণে কষ্ট কৰি পেলাই হাজিৰা কৰি পেলাই ঘৰখনক মানে পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই দিছে প্ৰতিটো ল'ৰা ছোৱালীকে, সেই ক্ষেত্ৰত আমি তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনত এই ল'ৰা দুজন বা ছোৱালীজনীয়ে আমাৰ অঞ্চলৰ আৰু ভাল নাম সুনাম কঢ়িয়াই আনিব, তাকে আশা ৰাখি আমি আমাৰ তৰফৰ পৰা তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996